নমস্কাৰ। আজি আমি জানিম নিজৰ মোবাইলৰ সহায়ত কেনেকৈ নিজৰ ঘৰটো সাৰ্ভে কৰিব পাৰি। প্ৰধানমন্ত্ৰী আৱাস যোজনা কেনেকৈ নিজৰ ঘৰটো আবেদন কৰিব পাৰিব, সাৰ্ভে কৰিব পাৰিব। ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাই সাৰ্ভে কৰিলে, কিন্তু কিছুমান ঘৰ বাদ পৰি যাব পাৰে। তেওঁলোকে নিজে ঘৰতে নিজৰ মোবাইলৰ সহায়ত কৰি ল'ব পাৰে সাৰ্ভেটো। তাৰ কাৰণে আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰ ওপেন কৰিব। এইটো প্লে ষ্ট'ৰ ইয়াত ওপেন কৰিয়েই আপুনি ইয়াত সাৰ্চ কৰিব আধাৰ লিখিব। প্ৰথমতে আধাৰ ফেচ আইডি এইটো লিখা আছে। মোৰ ইয়াত এইটো মই সাৰ্চ কৰি দিম। এইটো মোৰ ইয়াত ইনষ্টল আছে। আপোনালোকে এইটো কৰি ল'ব। তাৰপিছতে সাৰ্চ কৰিব আৱাজ প্লাছ 2024 এইটো সাৰ্চ কৰি দিব। ইয়াত আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি ইয়াত ওপেন ওলাব। আপোনালোকে ওপেন কৰি দিব। ওপেন কৰাৰ লগে লগে আপোনালোকৰ তাত ভাষা সিলেক্ট কৰিব আহিব। আপোনাৰ ইংলিছ কৰি ল'ব। তাৰপিছতে এনেদৰে ওলাব। ইয়াত দেখিছে দুটা অপশ্যন আছে। এটা আছে এছিষ্টেড সাৰ্ভে, এটা আছে সেল্ফ সাৰ্ভে। আপোনালোকে এই সেল্ফ সাৰ্ভেত কৰিব। সাৰ্ভে কৰিব সেইটো কাৰণে ইয়াত সেল্ফ সাৰ্ভে কৰিব। আধাৰ নম্বৰ লিখিব। তাৰপিছত অথেণ্টিকেট কৰি দিব। এনেদৰে লোডিং ল'ব। আপোনালোকে যদি চশমা পিন্ধে চশমা খুলি ল'ব আৰু কেপ খুলি ল'ব। মূৰত কাপোৰ এৰুৱাই ল'ব। তাৰপিছত অথেণ্টিকেট কৰিব ইয়াত। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ক্ৰিয়েট পিন আহিব। আপোনালোকে নিজৰ ডেট অফ বাৰ্থ চনটো লিখি দিব ইয়াত। যাতে পাহৰি নোযোৱাকৈ। তাৰপিছত এনেদৰে লোকেশ্যন আহিব। লোকেশ্যন চিলেক্ট কৰিব আহিব। প্ৰথমতে ষ্টেট আছাম, তাৰপিছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব আহিব। নিজৰটো কৰি ল'ব। তাৰপিছত ব্লক, তাৰপিছত পঞ্চায়ত, তাৰপিছত গাঁও, তাৰপিছত প্ৰচিড কৰি দিব। তাৰপিছত এনেদৰে পেজখন আহি যাব আপোনালোকৰ। ইয়াৰ পিছত ইয়াত ক্লিক কৰি সাৰ্ভে ফৰ্মখন সম্পূৰ্ণ কৰিব। এই সাৰ্ভেখন সম্পূৰ্ণ কৰাৰ আগতে আপোনালোকে লগত লৈ ল'ব পৰিয়ালটোৰ যিমান সদস্য আছে সকলোৰে আধাৰ কাৰ্ড, আৰু যিজনে এপ্লাই কৰিব তেওঁৰ পাছবুক কপি আৰু জব কাৰ্ডখন, এইকেইটা প্ৰয়োজন হ'ব। আপোনালোকে এখন লৈ ল'ব আগতে, উলিয়াই ল'ব সম্পূৰ্ণ। তাৰপিছত ইয়াত সাৰ্ভে কৰিব। প্ৰথমতে ইয়াত লিখিব নাম, হেড যিজনে এপ্লাই কৰিব। যিজনে এপ্লাই কৰিব তেওঁৰ নাম ইয়াত লিখিব লাগিব। এজ পাৰ আধাৰ কাৰ্ডত যিদৰে আছে সেইদৰে লিখিব লাগিব। তাৰপিছত ইয়াত আধাৰ নম্বৰ, ইয়াত জব কাৰ্ডৰ নম্বৰ লিখিব লাগিব। তাৰপিছত মেল ফিমেল, ছ'চিয়েল কেটেগৰী লিখিব লাগিব। SC ST নহ'লে বাকী যিবোৰ হয় আদাৰ্ছত লিখিব। ইয়াত বয়স কিমান হৈছে, ইয়াত মেৰিটেল ষ্টেটাছ, বিয়া হোৱা নোহোৱা এই সকলোখিনি ইয়াত আছে। লিখি ল'ব বিধৱা হয় নে ছিংগল হয়, তেখেতৰ ফাদাৰৰ বা হাজবেণ্ড। মহিলা এপ্লাই কৰিব। মহিলা এপ্লাই কৰিলে নাই ফাদাৰ্ছৰ নাম দিব পাৰে, নাই হাজবেণ্ডক তাৰ নাম ইয়াত বহিব। মোবাইল নম্বৰ দি দিব। আৰু এই যিজনে এপ্লাই কৰিব তেওঁ কিমান পঢ়া সেইটো ইয়াত লিখিব লাগিব। চিলেক্ট কৰিব আহিব। তাৰপিছত অকুপেশ্যন, তেওঁ কি কৰে বা তাই কি কৰে। তাৰপিছত
নম্বৰ অফ ফেমিলি মেম্বাৰ, পৰিয়ালত কিমান সদস্য আছে সকলোৰে হিচাপটো দিব লাগিব কিমানটা আছে। তাৰপিছত এইটো নোট দিব, ইয়াত নোট ক্লিক কৰিব, চিলেক্ট কৰিব। তাৰপিছত এনি মেম্বাৰ উইথ এইটো নন দিব, বেমাৰী আছে নেকি সুধিছে। তাৰপিছত ইয়াত ফেমিলি ইনকাম মোৰতো বহাই ল'ম মই, আপোনালোকে তেনেদৰে বহাব। আপোনালোকৰ ইয়াত জব কাৰ্ডৰ নম্বৰ লিখোঁতে অলপ অসুবিধা হ'ব পাৰে। জব কাৰ্ডত বিশেষকৈ সম্পূৰ্ণ নাম্বাৰটো লিখা নাথাকে। যদি লিখা নাই তেতিয়াহ'লে আপোনালোকে জব কাৰ্ডৰ নম্বৰটো উলিয়াই ল'ব। কেনেকৈ উলিয়াই মই দেখাই দিম। প্ৰথমে ব্ৰাউজাৰ এটা খুলি ল'ব, ক্ৰম ব্ৰাউজাৰ নহ'লে বেলেগ ফায়াৰফক্স, যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। তাত গৈ লিখিব MG এনৰেগা পঞ্চায়ত লিখি দিব। এই পঞ্চায়ত এনেদৰে লিখি দিব। ইয়াত ওলাব, এইটো ক্লিক কৰিব, জেনেৰেট ৰিপৰ্ট, ইয়াত ষ্টাৰ্ট চিলেক্ট কৰিব। ইয়াত ইয়েৰটো লিখা থাকিব, সেইটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট যিটো হয় কমনবাই চিলেক্ট কৰি যাব। ইয়াত লিখা আছে ইয়েৰটো লিখা লাগিব, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, এইকেইটা চিলেক্ট কৰি চাৰ্চ প্ৰচেছ কৰি দিব। এনেদৰে আহিব। এনেদৰে অহাৰ পিছত এই প্ৰথমতে লিখা থাকিব জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, ইয়াতে লিখা থাকিব 3 নম্বৰ অপশ্যন জব কাৰ্ড অব্লিক এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, ইয়াত ক্লিক কৰি দিব। সেই পঞ্চায়তৰ সকলোখিনি জব কাৰ্ড ID ইয়াত ওলাই যাব। আপোনালোকৰ যোনটো হয় ইয়াত চাৰ্চ কৰি দিব, নহ'লে ফাইন ইন পেজ, ইয়াত ক্লিক কৰি নামটো চাৰ্চ কৰি দিব আপোনালোকৰ যিটো হয়। মই মোৰটো চাৰ্চ কৰিম। সকলোখিনি লিখি 7 নেক্সট কৰি দিব। এনেদৰে ছেকেণ্ড মেম্বাৰৰ ডিটেইলছ লিখিব আহিব ইয়াত, এড ফেমিলি মেম্বাৰ। যিজনৰ দিব সেইজনৰ ইয়াত নাম লিখিব। নাম একেই আপোনাৰ আগৰখনৰ দৰেই ফিল আপ কৰিব লাগিব। নেম, আধাৰ নম্বৰ, মেল ফিমেল। ইয়াত আকৌ এইটো লিখিব লাগিব যে যিজনে এপ্লাই কৰিছে তাৰ কি হয়, হাজবেণ্ড, ৱাইফ, ফাদাৰ ইন ল, মাদাৰ, যি হয় সেইটো লিখিব। হাজবেণ্ড এনেদৰে লিখিব। চেম প্ৰচেছ হয়, খালি ইয়াত কেৱল জব কাৰ্ডৰ নম্বৰ ID লিখিব নাহে, বাকী চব একেই। বাকীবোৰ মই লিখি ল'ম। এনেদৰে লিখি এড মেম্বাৰ ক্লিক কৰি দিম। এজনীত হ'ল, এনেকৈ ইয়াত নামটো আকৌ নেক্সটজনৰ চিলেক্ট কৰিব লাগিব। মই 3জনৰ দিছিলোঁ, গতিকে আৰু এজন লিখিব দিব। আপোনাৰ 5জন কৰিলে 5জনৰ লিখিব দিব, আৰু প্ৰত্যেকৰে লিখিবই লাগিব, নহ'লে ছাবমিট নহ'ব নহ'লে। সেইকাৰণে সকলোৱে আধাৰ কাৰ্ড, তাৰপিছত সকলোৰে আধাৰ কাৰ্ড লাগিব, তাৰপিছত নিজৰখন যিজনে এপ্লাই কৰিব তাৰ, আৰু জব কাৰ্ডখন। জব কাৰ্ড IDটো কেনেকৈ উলিয়াই গম পালে। চেম একেই লিখিব লাগিব। মেল হ'লে মেল হয়, ফিমেল হ'লে ফিমেল হয়। পুতেক হ'লে চন, এনেদৰে লিখিব। মই ফিল আপ কৰি লওঁ। সকলোখিনি ফিল আপ কৰাৰ পিছত এড মেম্বাৰ কৰি দিব। আচ্ছা, এড মেম্বাৰ কৰিব, এনেদৰে আহি যাব। আৰু লিখিব নাহে, 3জন দিয়া আছিলে, যিজনে এপ্লাই কৰিছে সেইজনো, তাৰপিছত আৰু এজন, তাৰপিছত আৰু এজন, 3জন হৈ গ'ল, আৰু লিখিব নাহে। 7 নেক্সট এনেদৰে আহিব। হেড অফ ফেমিলি যিজনে কৈছিলে তাক টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰাৰ পিছত প্ৰচিড। ইয়াত বেংক পাছবুকৰ ডিটেইলছ লাগিব। ইয়াত টিক মাৰ্ক নিদিব, ইয়াত টিক নকৰিব,
নহ'লে বেংক ডিটেইলছ ভৰাব নোৱাৰিব, ইয়াত আনটিক থাকিব। ইয়াত চিলেক্ট কৰিব আপোনালোকে ইয়াত কমাৰ্চিয়েল বেংক চিলেক্ট কৰিব। ইয়াত বেংকৰ নাম আহিব, সম্পূৰ্ণ কি বেংক আছে। যেতিয়া বেংকৰ আপোনাৰ এইটো নাই তেতিয়াহ'লে বেলেগ চিলেক্ট কৰিব। পোষ্ট অফিচ, ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, এইটো ইয়াত লিখা থাকিব। পোষ্ট অফিচত যিখন আধাৰ কাৰ্ডৰ লগত লিংক আছে সেইটোহে দিব ইয়াত, বাকীবোৰ নিদিব। মই আছে কমাৰ্চিয়েল বেংকত, তো মই কমাৰ্চিয়েল বেংক লিখিম। ইয়াত বেংকৰ নাম চিলেক্ট কৰিম, পাঞ্জাৱ নেশ্যনেল বেংক হয়, সেইটো চিলেক্ট কৰিম। ষ্টেট বেংকো আছে ইয়াত, পাঞ্জাৱ নেশ্যনেল বেংক, সেইটো আহিলে ইয়াত ব্ৰাঞ্চটো লিখা ইয়াতে চিলেক্ট কৰিব আহিব। ব্ৰাঞ্চ কোনটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব। প্ৰথমে ব্ৰাঞ্চৰ নাম লিখা থাকিব, তাৰপিছত IFSC কোড লিখা থাকিব। মোৰটো মই চিলেক্ট কৰি লওঁ। আপোনালোকে ডিষ্ট্ৰিক্টত চাব নামকেইটা এনেদৰে ডিষ্ট্ৰিক্ট ৱাইজ লিখা থাকে। IFSC কোডটো মিলাই ল'ব, মিলাই চিলেক্ট কৰি দিব। তাৰপিছত একাউণ্ট নম্বৰ লিখিব, মই লিখি ল'ম। মই নিলিখোঁ বাৰু, মই আগৰখিনি দেখাই দিম, আপোনালোকে লিখি ল'ব। সকলো লিখাৰ পিছত ইয়াত একাউণ্ট নম্বৰ লিখিব, আকৌ এবাৰ ইয়াত লিখিব। তাৰপিছত বেংকৰ পাছবুকত যেনেদৰে নাম আছে তেনেদৰে ইয়াত লিখি দিব। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত এনেদৰে আহিব ছাৰ্ভে ফৰ্মখন টিক মাৰ্ক কৰিব আহিব। আপোনালোকে কৰিব, এইটো ছাৰ্ভেত অনাৰ ৰেণ্টেড যি হৈ দিব। ৱালখন কিহৰ হয় এইটো সুধিছে, কাটছা। ৰুফ, এইটো কাটছা। নাম্বাৰ অফ ৰুম ইয়াত বহাই দিব, ৰুম কেইটা আছে, 2টা হ'লে 2টা, 3টা হ'লে 3টা। এনেদৰে লিখি দিব। তাৰপিছত লেট্ৰিন আছেনে নাই সেইটো দিব, থাকিলে য়েছ, নাথাকিলে নো। ইনকাম কিহৰ পৰা হয় ঘৰখনত সেইটো লিখিব দিছে ইয়াত। খেতিয়ক হয়, লেবাৰ হয়, পাৰ্ট টাইম, যিটো হয় আৰু সেইটো চিলেক্ট কৰি দিব। তাৰপিছত 3 হুইলাৰ 4 হুইলাৰ গাড়ী আছেনে নাই এইটো ন বুলি দিব। এইটো ন বুলি দিব, কৃষি সা-সঁজুলি 3 হুইলাৰ 4 হুইলাৰৰ, এইটো নো। চাকৰি নকৰে, এইটো নো। 15,000কৈ ইনকামৰ কথা সুধিছে, মাহিলী 15,000 টকা ইনকাম কৰে নেকি ঘৰত কোনোবাই, ঘৰৰ সদস্য কোনোবাই, তো ন দিব। নাথাকিলে যদি থাকে তেতিয়াহ'লে য়েছ দিব। ইনকাম টেক্স পে' কৰে নেকি সুধিছে, নকৰে গতিকে ন দিব। প্ৰফেশ্যনেল টেক্স সেইটো যদি নিদিয়ে টেক্স সেইটো ন দিব। মাটি কথা সুধিছে ইয়াত, আৰু একৰ নাই, এইটো 5 একৰৰ কথা সুধিছে, ন। হাউচ হোল্ড উইথাউট চেল্টাৰ, ন দিব। এইটো ন দিব, এইটো ন দিব, ন দিব। এইটো নয়ে হ'ব, এইটো য়েছ দিব। ঘৰ ডু ইউ হেভ লেণ্ড টু কনষ্ট্ৰাক্ট দি হাউচ, এই ঘৰটো বনাবলৈ মাটি আছেনে নাই সেইটো সুধিছে, আছে গতিকে য়েছ দিব। এইটো নহ'লে ক'ত বনাব, আপোনালোকে পালেও চৰকাৰীখন য়েছ দিব। তাৰপিছত লিখা আছে প্ৰথমবাৰৰ কাৰণে পাইছে নেকি সেইটো সুধিছে, য়েছ, নহ'লে যদি নাই পোৱা ন দিব। তাৰপিছত ইয়াত 7 নেক্সট কৰিব। ইয়াত ফটো মাৰিব আহিব, ইয়াত সম্পূৰ্ণ GPS খোলা থাকিব লাগিব মোবাইলৰ। ইয়াত লিখিব অল্ড হাউচ,
অল হাউচ লিখিব, এড ৰিমাৰ্ক, ফটো এড মাৰিব, এনেদৰে চুব। চুইদিয়াৰ লগে লগে কেমেৰা খোল খাব, পুৰণা ঘৰটোৰ ফটো মাৰিব 2 কপি, ইয়াত 2 কপি মাৰিব। মই এতিয়া নেদেখাওঁ বাৰু, ৰাতি হ'ল, আমি এইটো ৰাতি বনাইছোঁ যে ফটো মাৰিলেও নুঠিব, সেইটো কাৰণে আপোনালোকে সম্পূৰ্ণ হেৰি কৰি ল'ব, এনেদৰে মাৰি দিব, ৰাইট চিন দিব, ইয়াত ক্ৰপ কৰিব আহিব, ক্ৰপ ইয়াত ক্লিক কৰিব, ইয়াত তাৰপিছত ফটো তেনেকৈ আহি যাব ইয়াত ধুনীয়াকৈ পুৰণা ঘৰটো। আৰু কপি ইয়াত দিব, একেটা জেগাৰ পৰা নামাৰিব, আকৌ ইফালৰ পৰা ঘূৰি কিনে অলপ বেলেগকৈ মাৰিব, এনেকৈ ফটোত মাৰিব, ইয়াত টিক মাৰ্ক কৰিব, ইয়াত ক্ৰপ কৰিব, আকৌ বাৰ কৰিব, দুটা ফটো আহি গ'ল। 7 নেক্সট, এনেদৰে নেক্সট কৰিব, ইয়াত দিব ক'ত বনাব, আপোনাৰ যিটো ঘৰত যে দেখাৰ জেগাত এই চৰকাৰী ঘৰটো বনাব যদি পায়, সেই খালী জেগাডোখৰ ফটো মাৰিব, তাৰ 2 কপি মাৰিব, এনেদৰে একেই চেম, আৰু কপি দিব। একেটা জেগাৰ পৰা নামাৰিব, এটা জেগাত মাৰিব, 15 মিটাৰ এইটো ফালে গৈ ফটো এটা মাৰিব, 15 মিটাৰ ইফালে পৰা লিখা আছে। তাৰপিছত ইয়াত লিখিব, ইয়াত লিখি দিব আপোনালোকে প্ৰপ'জ ছাইট, প্ৰপ'জ ছাইট, হাউচ লিখি দিব, প্ৰপ'জ ছাইট লিখি দিব। এনেদৰে লিখি 7 নেক্সট কৰি দিব। ইয়াত ঘৰৰ ডিজাইন আহিব, আপোনালোকৰ কোনটো ডিজাইন লাগে, এইটো লাগেনে এইটো লাগেনে, পানী যদি বানপানী হয় তেতিয়াহ'লে এইটো কৰি ভাল চিলেক্ট কৰিব লাগে, নহ'লে এইটো ডিজাইন কোনটো ভাল লাগিছে এইটো চাব পাৰে আপোনালোকে। আমি সম্পূৰ্ণ লিখা থাকে ইয়াত, ডায়মিটাৰটো ক'ত কিমান আছে, আৰু আপোনালোকে যিডোখৰ জেগাত বনাব সেইডোখৰ এইটোৱে ভাল লাগিছে, ছাপ'জ আপোনাৰ ঘৰ ইয়াত এইটো যিটো চিম্বল আছে ইয়াত, সেই কেমেৰাটো গৈ আপুনি এই খালী জেগাডোখৰত যিডোখৰত ঘৰ বনাম বুলি ভাবিছে তাত গৈ ফটো মাৰিব লাগে। ইয়াত কেমেৰাটো দেখাই দিলেই ইয়াত ঘৰটো আহি যাব ধুনীয়াকৈ, ঘৰটো বহিব, সেই বহাই মেলি ফটো এটা মাৰিব পাৰে। সেইটো ন দিব, যদি মেচন ট্ৰেইনিং ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত দিব, নহ'লে ন দিব। সেই ঘৰ যিটো ঘৰ ভাল লাগিছে সেইটো টিক মাৰ্ক কৰিব, তাৰপিছত প্ৰচিড, সম্পূৰ্ণ ডিটেইলছ আহি যাব আপোনাৰ। এনেদৰে আকৌ প্ৰচিড কৰিব, ছেভ ছাৰ্ভেচ কমপ্লিটেড, আপোনাৰ ছাৰ্ভে সম্পূৰ্ণ হ'ল সেইটো দেখাইছে। তাৰপিছত আপোনালোকে যিডোখৰ জেগাত ফটো মাৰিছে তাতে ৰখি ইটো ছেকেণ্ড অপশ্যনত ক্লিক কৰিব। প্ৰথমে ভেৰিফাই আধাৰ আহিব, তাৰপিছত ভেৰিফাই জব কাৰ্ড, এই দুটাতে এবাৰ চুব, প্ৰথমে আধাৰ কাৰ্ডত চুব, ভেৰিফাই হৈ গ'ল, গ্ৰীণ হৈ গ'ল, এইটো ব্লেক হৈছে এইটো গ্ৰীণ হৈ যাব, ভেৰিফাই দেখিলে আপোনালোকে ইয়াত টিক কৰিব, তাৰপিছত আপলোড ৰেকৰ্ড ইয়াত ক্লিক কৰি দিব। মই ফটোটো ভালকৈ মৰা নাই গতিকে মই এতিয়া নকৰোঁ, আপোনালোকে ইয়াত ক্লিক কৰি দিব, আপোনাৰ ছাৰ্ভে সম্পূৰ্ণ হৈ যাব। গতিকে ভিডিঅ'টো মানে যদি কিবা বুজাত কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিব, সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে লাইক কৰিব।